গহপুৰৰ ভোলাগুৰি বস্তিৰ ৩ নং ৱাৰ্ডৰ ৰাইজৰ যাতায়াতত দুৰ্দশা সতীৰ্থই দেখাব। এখন বালিজান নৈ আৰু বালিজান নৈৰ বুকুৱেদি দৈনিক এনেদৰে অহা যোৱা কৰিব লাগে এই ভোলাগুৰি বস্তিৰ ৩ নং ৱাৰ্ডৰ ৰাইজে। কি বাৰিষা কি খৰালি তেওঁলোকৰ দুৰ্দশা নুগুচে। সমস্যাৰে জৰ্জৰিত হৈ থাকে গাঁওখনৰ ৰাইজ, কিন্তু কোনো ধৰণৰ ইয়াত যাতায়াতৰ বাবে সুচল ব্যৱস্থা নাই। এনেদৰে আমি দেখাইছোঁ তেওঁলোকে দৈনিক এনেদৰে পানীৰ মাজেৰে যাতায়াত কৰিবলগীয়া হয়। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে সদায় এনেকৈ পানীৰ মাজেৰে আহে নেকি বাইদেউ? হয়, এনেকুৱাই আপ ডাউন কৰি থাকোঁ পানীত। দলং নাই? দলং নাই। কিমান কষ্ট হয় এনেকৈ অহা যোৱা? কষ্ট হয়তো, ইমান পানীতে কেনেকৈ পাৰ হ'ম? পানী ভৰ্তি হ'লে এইটো পাৰত মানুহ এইটো পাৰতে যাব নোৱাৰে, সেইটো পাৰৰ মানুহ এইটো পাৰতে আহিব নোৱাৰে। দোকান বজাৰো নাই ইয়াত ওচৰত। এখন কি নৈ? এইটো বালিজান নদী বুলি কয়। এতিয়া পানী বেছি হ'লে সমস্যা হয়? পানী বেছি হ'লে সমস্যা হৈ যায়। দলঙৰ ব্যৱস্থা নাই ইয়াত? নাই নাই নাই, পৰাই নাই, দলঙৰ ব্যৱস্থা নাই? নাই, ব্যৱস্থাই দিয়া নাই আমাক, নাই নাই দিয়া। এতিয়া পানী অলপ কমি আছে কাৰণে এআঁঠু হৈছে, খোজকাঢ়ি আহিছে। যেতিয়া পানী বেছি হয় কি হয়? বেছি হ'লেতো পাৰ হ'বলৈ দিগদাৰী হয়। এই কণ কণ শিশুবিলাক যেতিয়া পাৰ কৰিবলগীয়া হয় তেতিয়া কেনেকুৱা অৱস্থা হয়? এই সৰু সৰু পোৱালিকেইটা ৮-৯টামান যায় স্কুলত, সেইকেইটা পাৰ কৰিবলৈ বহুত কষ্ট হয়। স্কুলেই বন্ধ হৈ যায়। পানী বাঢ়িলে স্কুল বন্ধ হয়? পানী বাঢ়িলেই স্কুল বন্ধ হৈ যায়, ইমানেই কথা। পানী বাঢ়িলে কেনেদৰে অহা যোৱা কৰে? এতিয়াতো পানী এআঁঠু হৈ আছে। পানী বাঢ়িলে ক'ত এবাৰ মানে ইফালে এবাৰ মানে ইফালে যাব অহা যোৱা বন্ধ। কি গাঁও এইখন? ভোলাগুৰি বস্তি? ভোলাগুৰি বস্তি ৩ নম্বৰ ৱাৰ্ড। ৩ নম্বৰ ৱাৰ্ড। হয়, সতীৰ্থই পুনৰ দেখাব দৃশ্য। এনেদৰে তেওঁলোক কেনেদৰে যাতায়াত কৰিবলগীয়া হয় ভোলাগুৰি অঞ্চলৰ বস্তিৰ ৰাইজে। কোনো ধৰণৰ ইয়াত এখন বাঁহৰ দলঙো তেওঁ বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা কৰি দিয়া নাই। এখন ইয়াত বাঁহৰ দলং দিলেও ৰাইজ যাতায়াতত কিছু সকাহ পায়, আৰু তাৰ পাছতো কোনো ধৰণৰ ইয়াত চৰকাৰী পক্ষৰ চকু পৰা নাই। এখন ইয়াত বাঁহৰ দলং দি এইসকল ৰাইজ, ইয়াত যথেষ্ট পৰিয়ালে বাস কৰে, এখন গাঁৱৰ ৰাইজ, এইখন গাঁৱৰ পৰাই বিভিন্ন ঠাইলৈ তেওঁলোক যাবলগীয়া হয়, বা অন্যান্য প্ৰান্তৰ ৰাইজ এইখন গাঁৱলৈ আহিবলগীয়া হয়। কিন্তু ইয়াত এখন বাঁহৰ দলং নথকাৰ বাবে, কাঠৰ দলং বা পকী দলং বাদেই দিছোঁ, এখন বাঁহৰ দলং বেছি বহল নৈও নহয়, তাৰ পাছতো এখন বাঁহৰ দলং নথকাৰ ফলত এতিয়া এওঁলোকে এনেদৰে পানী ফালি যাতায়াত দৈনিক অব্যাহত ৰাখিবলগীয়া হৈছে।